নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালে স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিজেও চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে আমাৰ এই ভিডিঅ'টিত একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। বিগ ব্ৰেকিং নিউজ এতিয়াৰে পৰা আৰম্ভ হ'ব মিয়া খেদা অভিযান। ইতিমধ্যে সেই অভিযান আৰম্ভ কৰিছে বিভিন্ন জাতীয় দল সংগঠনে। উজনি যদি 7 দিনৰ ভিতৰত মিয়া নেৰে তেন্তে মিয়াৰ অৱস্থা বেয়া কৰি দিয়াৰ হুংকাৰ দিছে। যিসকল লোক আছে মিয়া বিভিন্ন ঘৰ ভাড়াত আছে বা বিভিন্ন ঠাইত বাস কৰিছে আৰু সেইসকলক ইতিমধ্যে ঘৰে ঘৰে বিচাৰি অভিযান আৰম্ভ কৰিছে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। মিয়াক অসম ত্যাগ কৰিবলৈ শেষ সকিয়নি দিলে উজনিত। অসম ত্যাগ কৰিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিলে বীৰ চিলাৰায় সেনাই আৰু 7 দিনৰ ভিতৰত ত্যাগ নকৰিলে অৱস্থা বেয়া কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। এজনো মিয়া এবাৰ উজনি অসমত থাকিব নোৱাৰিব, শেষ সকিয়নি প্ৰদান কৰিছে মিয়াক। জনাই আছোঁ অতিকৈ ডাঙৰ খবৰ, মিয়াক এইবাৰ কোনো শক্তিয়ে বচাব নোৱাৰিব। অসমত কেৱল খিলঞ্জীয়া প্ৰভুত্ব আধিপত্য থাকিব লাগিব, মিয়াৰ দপদপনি অসমত নচলিব। আৰু এতিয়াৰে পৰা উজনিৰ ঠায়ে ঠায়ে চলিব মিয়াৰ বিৰোধী অভিযান। মিয়াক শেষ সকিয়নি প্ৰদান কৰিছে উজনিৰ জাতি জনগোষ্ঠীয় দল সংগঠনে। মিয়াক অসম ত্যাগ কৰিবলৈ শেষ সকিয়নি দিলে উজনিত। অনেক ডাঙৰ খবৰ, উজনি অসমত আকৌ চলিব প্ৰশাসনৰ বুলডজাৰ। উৰিয়াম ঘাটৰ পাছতে এইবাৰ নেঘেৰী বিলত প্ৰশাসনৰ চলাব সৰ্ববৃহৎ উচ্ছেদ অভিযান। একেলগে প্ৰায় 300 বিঘা ভূমিত চলিব বুলডজাৰ। কিদৰে প্ৰশাসন সাজু হৈ পৰিছে বৃহৎ উচ্ছেদৰ বাবে পুনৰ এবাৰ জনোৱাৰ চেষ্টা কৰিম। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ জনাই আছোঁ ডাঙৰ খবৰ, উজনি অসমত আকৌ চলিব প্ৰশাসনৰ বুলডজাৰ। উৰিয়াম ঘাটৰ পাছত এইবাৰ মেৰাপানীৰ নেঘেৰী বিলত চলিব উচ্ছেদ। জনাই আছোঁ অতিকৈ ডাঙৰ খবৰ। 8 আগষ্টত পুৱাৰে পৰা বুলডজাৰৰ কোবত কঁপিব নেঘেৰী বিল। প্ৰায় 300 বিঘা ভূমিত 205টাকৈ পৰিয়ালে কৰি আছিল বেদখল। জনাই আছোঁ অতিকৈ ডাঙৰ খবৰ, অবৈধ বেদখলকাৰীক কোনো কাৰণতে ৰেহাই নিদিয়াৰ লক্ষ্য ৰাখিছে প্ৰশাসনৰ। আৰু 8 আগষ্টত উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে প্ৰশাসন। আন এটা দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ, মিয়াৰ বিৰুদ্ধে উজনি অসমত তীব্ৰতৰ হৈছে অভিযান। নিশা হাতত জোৰ লৈ শেষ সকিয়নি প্ৰদান কৰিছে মিয়াক। লাষ্ট ৱাৰ্ণিং প্ৰদান কৰা হৈছে, হয় উজনি অসম এৰিব লাগিব মিয়াই, নহ'লে গুৰুলকৈ পিটা হ'ব বুলি মন্তব্য কৰিছে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ, মিয়াই উজনি অসম ত্যাগ কৰাক লাষ্ট ৱাৰ্ণিং প্ৰদান কৰিছে। এজনো মিয়া এইবাৰ উজনি অসমত থাকিব নোৱাৰিব, জাতীয় দল সংগঠনে সকীয়াই দিছে। মিয়াক এইবাৰ কোনো শক্তিয়ে বচাব নোৱাৰিব বুলি মন্তব্য কৰিছে। হয় উজনি এৰক, নহ'লে গুৰুলকৈ মিয়াক পিটা হ'ব বুলি মন্তব্য কৰিছে। অসমত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব, মিয়াৰ দপদপনি অসমত নচলিব। আৰু উজনিৰ ঠায়ে ঠায়ে চলিব মিয়া বিৰোধী অভিযান। মিয়াক শেষ সকিয়নি প্ৰদান কৰিছে উজনি অসমৰ জাতি জনগোষ্ঠীয় দল সংগঠনৰ। আন এক অত্যন্ত জৰুৰী খবৰ, 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ নতুন পদ্ধতিৰে সংগ্ৰহ কৰিব লাগিব ৰেচন আৰু 1 অক্টোবৰৰ পৰা কেৱল চাউলেই নহয়, চাউলৰ লগতে পাব চেনি, দাইল আৰু নিমখ। আৰু কিদৰে ৰেচন নতুন পদ্ধতিৰে সংগ্ৰহ কৰিব লাগিব জনাবলৈ চেষ্টা কৰিছোঁ। লৈ আহিছোঁ এই মুহূৰ্তত সবিস্তাৰ খবৰ। বিগ ব্ৰেকিং নিউজ, লাখ লাখ হিতাধিকাৰীয়ে সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক। চাউলৰ লগতে পাব দাইল, চেনি, নিমখ ইত্যাদি। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ঘোষণা কৰিছে। আৰু 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়া ৰেচন। হয় চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। আৰু প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ।
ইয়াৰোপৰি যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল নতুন তালিকা। এই মুহূৰ্তত অৰুণোদয় 1 আৰু 2 যিসকল অযোগ্য প্ৰাৰ্থী আছিল তেওঁলোকৰ নাম কাটি দিয়া হৈছে। আৰু সাজু হৈ যাওক কাৰণ অৰুণোদয় 3 আহি আছে আৰু এতিয়াৰে পৰা অৰুণোদয়ৰ লগতে গেছৰ ধন ব্যৱস্থা কৰা হ'ব। নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছো এই মুহূৰ্তত সবিশেষ খবৰ। জনাই আছো ডাঙৰ খবৰ। সাজু হওক আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ৰাজসাহায্য। অৰুণোদয় আঁচনিত সাঙুলি লোৱা হ'ব 40 লাখ হিতাধিকাৰী আৰু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয়ৰ পৰিয়াললৈ LPG ৰাজসাহায্য ব্যৱস্থা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। LPG কিনিলে 250 টকাত ৰাজসাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে প্ৰথম আঁচনি। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে গেছৰ বাবে প্ৰমাণপত্ৰ ঘৰে ঘৰে দিবলৈ যাব। আৰু অৰুণোদয়ৰ 1 আৰু 2ৰ কৰা হ'ব উন্নতকৈ পৰীক্ষা। বহু নাপাবলগীয়া পৰিয়ালে লাভ কৰিছে এই আঁচনিৰ ধন।